এটা এটা মোৰ ভিডিঅ' ইয়াতে আহিল মনত আহিল শিৱসাগৰ কওঁতে মনত আহিল সদায় মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে বেলেগ একো কাম নাই মোৰ ঘৈণীজনীৰ ওপৰত চকু এই মানুহজনৰ কি আছে জীৱনটোত ক'ব নোৱাৰো খালি মোৰ ঘৈণীজনীৰ পিছত লাগি থাকে এই মানুহজনৰ চকু মোৰ অকল সেইটো বাৰু এটা মিম বনাই দিলে বাট তেওঁ এইটোও কয় যে ঘৰত ডিভ'ৰ্চ হৈ যাব যদি অখিল গগৈৰ লগত ভালকে কথা পাতে সেই ডাইনামিক্সটো কি হয় তাৰমানে কেনেকুৱা হৈছে এই অখিল গগৈ মানুহজন মই এতিয়া একো নকওঁ বাৰু পলিটিকেলি বহুত ডাঙৰ মানুহে হয় কিন্তু তেওঁৰ পাৰ্চনেলি মই কেতিয়াও তেওঁক কিন্তু একো বেয়া কৰা নাছিলোঁ জানাত কিন্তু মোৰ দেউতাৰ পৰা আৰম্ভ কৰে দেউতাক গালি দিয়ে মোৰ মৰা দেউতাক গালি দিয়ে মোক গালি দিয়ে আৰু কিয় গালি দি ভাল পায় মই এইটো বুজি নাপাওঁ তাৰমানে হিমন্তই অতিষ্ঠ হৈ গৈছে কিবা এখন কাগজ ল'ব লৈ ধুম ধাম গালি সেইকাৰণে ই কৈছে কিবা যদি আছে মোৰ লগত যুঁজ কিন্তু আৰু এইটো আজি বুলি নহয় আৰম্ভণিৰ পৰা ৰিণিকী ভূঞা শৰ্মা তাৰপিছত যাদৱ ভূঞা মোৰতো দেউতা অসমৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে অসমত পায়নিয়াৰ ইণ্ডাষ্ট্ৰি আছাম কেনভাছ ক্ৰাফ্ট ইণ্ডাষ্ট্ৰি বুলি ক'লে 1950তে তেতিয়াতে মোৰ দেউতাই মিলিটাৰী ছাপ্লাই DSNG ৰেজিষ্ট্ৰেশ্যন এনেকুৱা আমি সেনেকুৱা এটা পৰিৱেশত উঠি অহা আৰু হয়তো এতিয়া নতুন প্ৰজন্মই হয়তো চিনি নাপাব পাৰে সেইটো হয়তো সেইকাৰণে হয়তো মোৰ দেউতাক নাজানি পেলাই গালি দি আছে কিন্তু শেষ ঢুকুৱা আগলৈকে স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ প্ৰেছিডেণ্ট আছিলে প্লাছ মোৰ দেউতাই ভাৰতজ্যোতি এৱাৰ্ড পাইছিলে তেওঁ ইকনমিক্স গ'ল্ড মেডেলিষ্ট আছিলে চ' যেতিয়া কয় গালি দিয়ে আমাকতো বাৰু তোলা ধূনা কৰিয়ে থাকে তাৰপিছত পাৰ্চনেলি যেতিয়া যায় আৰু গৈ পেলাই হিমন্তক সুধি দিয়ে সেইদিনাখন অতিষ্ঠ হ'ল নেকি ইভেন হেৰিও চলি থাকে যেতিয়া এছেম্বলিও চলি থাকে এছেম্বলিটো গৈ মাতি আৰু হেৰি চ' মানে আমি যেনেকৈ কৈছোঁ আমিতো মানুহে চবৰে বোলো চবকে থাপৰ দিলে চবেই দুখ পালে আমিও দুখ পাওঁ এইটো চাগে এদিন অতিষ্ঠ হৈ পেলাই উপায় নাপায় আৰু সেইখন মিটিঙত হয়তো চাগে ধুতি চুটি পিন্ধি আছিলে ওলাই আহি ধুম গালি দিছে আৰু মোক আহি পেলাই কৈছে চোৱাচোন কাম নাই এনেকৈ মাইকী মানুহ কথা কৈ থাকে নেকি মোৰ চো উপায় নাই এতিয়া তোমাৰ ঘৈণীয়েক আকৌ সেইটো ক'লে ভালো পায়